For being selected. Joining itself is a big thing. If you bring medals or no, but then to be able to participate is going, and I wish you all the best and congratulations. Second Khelo India Para Games. Khelo India Para Gamesৰ দ্বিতীয় সংস্কৰণৰ বাবে খাজু অসমৰ দল মুঠ ৭জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এই খেল মহাৰণত নতুন দিল্লীত ২০ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ অনুষ্ঠিত হ'ব এই খেল মহাৰণ হেহে দেওবাৰে দলটো গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত শুভেচ্ছা জনাই অসম পেৰা অলিম্পিক সংঘই অনুষ্ঠানত বিশ্ব পেৰা এথলেটিক্স গ্ৰেণ্ড পিক্স ৰজত পদক বিজয়ী আৱালিল আলীক সম্বৰ্ধনা জনোৱায় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে PAA সম্পাদক ৰাজীৱ দে সভাপতি চন্দন বৰুৱা সহ বহু কেইজন বিশিষ্ট ব্যক্তি সৰুসজাই ষ্টেডিয়ামৰ পৰা মিনাক্ষী বৰুৱা ৰিপৰ্ট NDS নিউজ তো এইটো ফাৰ্স্ট টাইম আছিল আমাৰ ইণ্ডিয়াত তো ৱৰ্ল্ড এথলেটিক গ্ৰেণ্ড পিক্স তো মই তাত সিলেকশ্যন হৈছিলোঁ তো আমাৰ পেৰালিম্পিক এছ'চিয়েশ্যনৰ আসামৰ জেনেৰেল ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্ট ছাৰতে বহুত কষ্ট কৰিছে কৰি মোক ইণ্ডিয়া টিমত স্থান পাবলৈ সক্ষম হৈছোঁ তো মই বহুত ভাল লাগিছে ইমান ভালে কষ্ট কৰিব লাগিছিল ৰাতিপুৱা 2 ঘণ্টাকৈ আমাৰ প্ৰেচিডেণ্ট ছাৰে যাই 2 ঘণ্টাৰ বেছিকৈ মানে প্ৰেক্টিছ কৰাইছিলে এনেকৈ আৰু ভালকৈ যাতে এছিয়ান গেমছলৈ যাব পাৰোঁ অলিম্পিক্সলৈ যাব পাৰোঁ এনেকৈ আৰু এইটো আমাৰ অসমৰ কাৰণে সঁচাকৈ বহুত গৌৰৱৰ মুহূৰ্ত কিয়কি ৱৰ্ল্ড পেৰা এথলেটিক্সৰ গ্ৰ প্ৰিত মেডেল পোৱা ইজ নট ইজি আৰু এইটো আমাৰ অসমৰ কাৰণে ঐতিহাসিক মেডেল বিকজ প্ৰথম মেডেল আবাবিলে পাবলৈ সক্ষম হৈছে গ্ৰ প্ৰিক আৰু গ্ৰ প্ৰি ইণ্ডিয়াত কেতিয়াও হোৱা নাছিলে এইবাৰ প্ৰথমবাৰ ভাৰত চৰকাৰৰ উদ্যোগত আমাৰ ভাৰতত অনুষ্ঠিত কৰা হৈছে আৰু লছ এঞ্জেলিছ অলিম্পিকলৈকে ৱৰ্ল্ড পেৰা এথলেটিক্সে ইণ্ডিয়াক 4 বছৰ কনজিকিউটিভলি গ্ৰেণ্ড প্ৰিক্স পাতিবলৈ অনুমতি দিছে তো এই বছৰ আমাৰ এটা এথলেট গৈছিলে আবাবিল আলী আৰু তাতে সেই চিলভাৰ পাবলৈ সক্ষম হৈছে আৰু এই কোৱালিফিকেশ্যনটো আমি যোৱা মাহত চেন্নাইত যেতিয়া আমি মেডেল পাইছিলোঁ তাতে আমি প্ৰাপ্ত কৰিছিলোঁ আৰু মই তাৰ পৰাই কৈছিলোঁ যে আমাৰ নেশ্যনেল মেডেলটোৱে লক্ষ্য নহয় আমাৰ মেডেল হৈছে ৱৰ্ল্ড গ্ৰ প্ৰি যোনটো ইণ্ডিয়াত দিল্লীত হ'ব গৈ আছে আৰু আমি তাতে আছিলোঁ আমি চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু এতিয়া আমি চেষ্টা কৰিম আমাৰ পৰৱৰ্তী পৰিকল্পনা এইটোৱে হৈছে যে আমি আমাৰ আৰু এথলেটক যাতে ইণ্টাৰনেশ্যনেল পেৰালিম্পিক কমিটি SDMS লাইচেঞ্চত উত্তীৰ্ণ কৰি পেলাই নেক্সট গ্ৰ প্ৰি যোনটো ইণ্ডিয়াত কিয় চাওক ইণ্ডিয়াত হ'লে আমাৰ কাৰণে এক্সপেন্সটো কমি যায় এটা গ্ৰ প্ৰি ইউৰোপত খেলিব গ'লে USত খেলিব গ'লে 2.5 to 3.5 লাখৰ দৰকাৰ হয় কিন্তু আজি আমাৰ আবাবিলে এইটো দৰকাৰ হোৱা নাই কিয় এইটো আমাৰ ভাৰতত হৈছে তো আমি আমাৰ এথলেটখিনিক আৰু ৰেডি কৰি পেলাই যিহেতু অহা বছৰ আকৌ আমাৰ হ'ব আমি আমাৰ 3-4টা প্লেয়াৰ মানে গ্ৰ প্ৰি যেন খেলিব পাৰে এই প্ৰচেষ্টা আমি কৰিম আৰু আমাৰ চন্দন গোটেই ট্ৰেইনিংখিনি চাই এথলেটিক্সৰ সি লাগি আছে আৰু যদি আমি কৰিব পাৰোঁ আৰু আমাৰ নেক্সট 2026 ইজ এছিয়ান পেৰা গেমছ এছিয়ান গেমছ ইয়াৰ তো আপোনালোকে জানে যোৱা বছৰ আমাৰ আনোৱাৰ সিকদাৰ যাবলৈ সক্ষম হৈছিলে এইবাৰ আমি চেষ্টা কৰি আছোঁ যেন আমাৰ এটাতকৈ অধিক প্লেয়াৰ যাব পাৰে এছিয়ান পেৰা গেমছত আৰু ইতিমধ্যে শচীন চামাৰিয়া আমাৰ বৰ্ষিয়াত অলৰেডি কোৱালিফাই কৰিছে এছিয়ান পেৰা গেমছৰ কাৰণে এইটো মই আনঅফিচিয়েলি আপোনালোকক জনাইছোঁ বাট অফিচিয়েলি 2026ত ক'ম আৰু এইকাৰণে আমাৰ এইটোৱে প্ৰচেষ্টা আৰু এতিয়া আমি খেলো ইণ্ডিয়া চাওক আপোনালোকে দেখিছে আগত খেলো ইণ্ডিয়া পেৰা এথলেটিক্সৰ কাৰণে নাছিলে 2023ৰ পৰা আৰম্ভ হৈছে এইটো দ্বিতীয় নম্বৰবাৰ আমি টিম প্ৰেৰণ কৰিছোঁ যোৱা বছৰ আমি টিম প্ৰেৰণ কৰিছিলোঁ 5জন এইবাৰ আমাৰ টিম হৈছে 15জন সো আমি চাও কিমান মেডেল আমি পাব পাৰোঁ বাট ডেফিনেটলি আবাবিল যেতিয়া টিমত আছে কিবাটো এটা আমি আশা কৰিব পাৰোঁ চিৰঞ্জিতা আমাৰ টিমত আছে সো সেইখিনিয়ে আমাৰ চেষ্টা আৰু ঘোষণা চাওক যোৱাবাৰ চবেই সুধিছিলে আপোনালোকে যে আপোনালোকে প্লেয়াৰক কিবা ধনৰাশি দিব নাই আমি খেলো ইণ্ডিয়াত যোৱাবাৰ মেডেল পোৱাক 5,000কৈ দিছিলোঁ এইবাৰ মই ক'লোঁ যে যদি আমাৰ খেলুৱৈ পেৰা খেলো ইণ্ডিয়াত মেডেল পাবলৈ সক্ষম হয় আমি 10,000কৈ ধনৰাশি এটা মেডেলৰ এগেইনষ্টত দিম আৰু আবাবিল যিহেতু ৱৰ্ল্ড গ্ৰ প্ৰিৰ প্ৰথম মেডেল আমি 25,000 এটা তাক কেছ এৱাৰ্ড সেইদিনাখন আহিলে দিম আমি কালিয়ে আহিছোঁ আজি আমি এৰেঞ্জ কৰিব সেইটো কাৰণে পৰা নাই আৰু মই আপোনালোকক মোৰ গোটেই মিডিয়া ফ্ৰেণ্ডছক পৰ্টেল প্ৰিণ্ট ইলেক্ট্ৰনিকক ধন্যবাদ জনাওঁ যে আপোনালোকে আমাৰ একদম আৰম্ভণি দিনৰ পৰা আজিলৈকে আমাৰ লগত আছে সকলোকে ধন্যবাদ আৰু মই স্পেচিয়েলি ডিৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰক ধন্যবাদ জনাওঁ কিয় আজি যোনটো আমাৰ ৱৰ্ল্ড গ্ৰেণ্ড প্ৰিক্সৰ মেডেল এইটো আমাৰ হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰ আৰু মেইন যোনটো এথলেটিক ইন্দিৰা গান্ধী ষ্টেডিয়াম আছে এথলেটিক ট্ৰেক সেইখিনি যদি আমি নাপালোঁ হয় এইটো সম্ভৱ নহ'লে হয় ত' তাৰ বাবে মই প্ৰদীপ টিমুং ছাৰকো ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ হিলাৰী ছাৰক ধন্যবাদ জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু ৰিণিকী বাইদেউকো ধন্যবাদ জনাইছোঁ Director of Sports and Youth Welfare to felicitate